অনুষ্ঠানটি শ্ৰীমৎ স্বামী কৃষ্ণপুৰী মানৱ সেৱা সংঘৰ বাৰ্ষিক অধিৱেশন প্ৰত্যেক বছৰে বেলেগ বেলেগ ঠাইত অনুষ্ঠিত হৈ আহিছে। এইবাৰ আমাৰ ইয়াত ক্ষেত্ৰীত খলনা সত্ৰত আমি অনুষ্ঠিত কৰিব প্ৰয়াস কৰিছোঁ আৰু আজি এইবাৰ আমাৰ হীৰক জয়ন্তী বৰ্ষ 75 সংখ্যক হীৰক জয়ন্তী বৰ্ষৰ আজি আমি লাই খুঁটা স্থাপন কৰিলোঁ। প্ৰথম লাই খুঁটা স্থাপন কৰিছোঁ আৰু ইয়াৰে 31 জানুৱাৰী 1 ফেব্ৰুৱাৰী 2 ফেব্ৰুৱাৰী তাৰিখত আমাৰ অধিৱেশনখন অনুষ্ঠিত হ'ব। প্ৰথম দিনাখন আমাৰ শিবিৰ মুকলি আছে, দ্বিতীয় দিনাখন আমাৰ শোভাযাত্ৰা আছে। শোভাযাত্ৰাৰ পিছত আমাৰ আছে এইটো আপোনাৰ নাম প্ৰতিযোগিতা আছে আৰু তৃতীয় দিনাখন আমাৰ মুকলি সভা আছে। এই 3 দিনৰ যি কাৰ্যসূচী আছে আমাৰ ক্ষেত্ৰী অঞ্চলৰ লগতে ডিমৰীয়া অঞ্চলৰ সমূহ ভক্তপ্ৰাণ ৰাইজক আমি আমাৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে আমাৰ এই অনুষ্ঠানটোত আহি আমাৰ যি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবৰ বাবে আমি সমূহ ডিমৰীয়াবাসী ৰাইজক অনুৰোধ জনাইছোঁ।